বুৱাৰী তুমি কলৈ যোৱা? ইছৰাম দিলেই নহয় পিছফালৰ পৰা মাত। আপোনাৰ পৰা তাৰমানে শান্তি নাই আৰু ন? আপোনাৰ কোনটো ল'ৰা বুৱাৰী মই? এই ঘৰখনৰ যিমান অশান্তিৰ মূল কাৰণ আপুনিয়ে। মই কলৈ যাওঁ আপোনাক কিয় লাগে? আপোনাক কৈ কৈ মই ওলাই যাব লাগিব নেকি? আপোনাক মই কিমান কৈছোঁ যে মোক বুৱাৰী বুলি নামাতিব? নিজে ল'ৰা ছোৱালী এটা জন্ম দিব নোৱাৰিলে এতিয়া লোকৰ ল'ৰা ছোৱালীক আকৌ নিজৰ বুলি ভাবি লোকৰ বুৱাৰীক বুৱাৰী বুলি মাতিব আহে। বুৱাৰী কলৈ যোৱা? বুৱাৰী কি কৰিছা? ইছৰাম তুমি এইবোৰ কি কৈছা বুৱাৰী? যি শুনিছে তাকে কৈছোঁ। এফালে ওলাই যাব ওলালে আগতে ওলাইহি। এফালে ওলাই গ'লে এনেকৈ বাজি মানুহ দেখি গ'লে যে দিনটোৰ কাৰণে বেয়া, সেই কথাটো আপুনি নাজানে নেকি? নে নিজকে বাজি বুলি পাহৰি গ'ল? অঁ বুৱাৰী পাহৰিয়ে গ'লোঁ দিয়া। আপুনিতো পাহৰি যাবই। এটা ল'ৰা ছোৱালী জন্ম দিবলৈ ক্ষমতা নাই, লোকৰ ল'ৰা ছোৱালীক লৈ টনাটনি লাগি থাকে। আপুনি কি লাজ নাপায় নেকি? অঁ বুৱাৰী মোৰ লাজ চৰম একো নাই। মই পাহৰিয়ে গৈছিলোঁ মোৰ যে কোনো ল'ৰা ছোৱালী নাই। মই যে এজনী বাজি, কোনোবাই কিবা শুভ কামত ওলাই গ'লে মোৰ মুখখন দেখিলে যে তেওঁলোকৰ অশুভ হয়। তাৰ মুখখন দেখিলে মই পাহৰিয়ে যাওঁ মই যে কোনো সন্তানৰ মাক নহয় বুলি। তাক মই নিজৰ সন্তান বুলিয়ে ভাবোঁ। এনেকৈ মিঠা মিঠা কথা কৈ কৈ তেওঁৰ মনটো ভুলাই ল'লে। আপোনাৰ কাৰণে আমিহে গালি শুনিব লাগে তেওঁৰ পৰা। নাই বুৱাৰী তুমি ভুল বুজিছা। মই একো মিঠা মিঠা কথা কৈ তাক মোৰ ফলীয়া কৰা নাই। মই তাক কেতিয়াও তোমালোকৰ বিৰুদ্ধে বেয়া কথা শিকোৱা নাই। তাক মই সদায় ভাল কথাই কওঁ। মই নিজেই জন্ম দিয়া নাই সঁচা, মই কিন্তু তাক মোৰ নিজৰ ল'ৰা বুলিয়ে ভাবোঁ। সেইটোৱে কি মোৰ অপৰাধ হ'ল নেকি? নিশ্চয় অপৰাধ হৈছে। আপোনাৰ স্বামী নাই, সন্তান নাই, আপুনি এই ঘৰত কিয় থাকিব লাগে? কোনোবা বৃদ্ধাশ্ৰমলৈ গুচি নাযায় কিয়? এনেই খালি আমাৰ বোজা হৈহে আছে আপুনি। হ'ব বুৱাৰী আৰু এটা কথাও নক'বা তুমি। এইখন মোৰ স্বামীৰ ঘৰ। এইখন ঘৰত তোমালোকৰ যিমান অধিকাৰ আছে মোৰো সিমানেই অধিকাৰ আছে। অধিকাৰ আছে আপোনাৰ? ৰ'ব আপোনাৰ অধিকাৰ মই অতি সোনকালে বাহিৰ কৰি আছোঁ। মোক চিনি পোৱা নাই ন আপুনি? ৰ'ব আপোনাৰ অধিকাৰ মই অতি সোনকালে বাহিৰ কৰি আছোঁ। বুৱাৰী কি কৰিবা তুমি মোক? বুৱাৰী কি কৰিম গম পাব ৰ'ব। মা কি হ'ল তোমাৰ? মনটো মাৰি আছা যে? ভাত খালানে নাই? খালোঁ, খাইছোঁ দিয়া, একদম পেট ভৰাই খাইছোঁ। আপুনি কি মানুহ বাৰু? আপোনাৰ নিজৰ মাজনীয়ে খাইছেনে নাই আপুনি সেয়া খবৰ ল'ব লাগে নে আপোনাৰ মাহী মায়ে খাইছেনে নাই সেয়া খবৰ ল'ব লাগে? তোমাৰ মাহী মায়ে কি তোমাক জন্ম দিছে নেকি? নাই জন্ম দিয়া নাই, কিন্তু সেই সৰুৰ পৰাই নিজৰ মাতকৈ বেছি মৰম কৰি লালন পালন কৰি মোক ডাঙৰ দীঘল কৰিছে। ঘৰ সোমাই আহি তোমাক কিবা লাগি থকা যেন পালোঁ মাৰ লগত, সেইকাৰণে মই সুধিবলগীয়া হ'ল মায়ে ভাত খালেনে নাই বুলি। মই তোমাৰ মাহীমাৰ কাৰণে একো কৰিব নোৱাৰোঁ। গোটেই দিনটো কাম বন নাই আৰু খাব আৰু শুব। মোৰ যে দেখি দেখি অসহ্যই লগা হৈছে। তুমি ক'ৰবাত বৃদ্ধাশ্ৰমত থৈ আহিবা এইজনী মানুহ। তুমি মাহীমাৰ কাৰণে মোৰ গাত হাত তুলিব পাৰিলা? অঁ পাৰিলোঁ। এয়াই নহয় আৰু কিবা কিবি কৰিব পাৰিম মই মাৰ কাৰণে। আজিৰ পৰা যাতে আৰু তোমাৰ মুখত তেনেকুৱা কথা মই নুশুনো। এইখন ঘৰত মোৰ দুজনী মা আৰু তোমাৰ দুজনী শাহু মা। ডাঙৰ মা এতিয়া বয়স হৈছে, তেওঁ কাম বন কৰিব নালাগে। সৰু মা এতিয়াও ঠিকেই আছে, সুস্থ সবল, তেওঁ কৰোঁ বুলি ক'লে ঘৰৰ সকলো কাম কৰিব পাৰে। গতিকে ডাঙৰ মায়ে একো কাম কৰিব নোৱাৰিব এইখন ঘৰত। কিবা যদি কাম কৰা দেখোঁ চাই ল'বা কিন্তু কি কৰোঁ। আৰু তোমাক মই কিমান কৈছোঁ হা, ডাঙৰ মাৰ প্ৰতি অলপ খেয়াল ৰাখিবা। তোমাৰতো সেইবোৰ জ্ঞান নাইয়ে, এতিয়া আকৌ তুমি বৃদ্ধাশ্ৰমৰ কথা কৈছা। তুমি মোক মাৰিলেও মাৰা, যি কৰা কৰা, তথাপি মই তোমাৰ ডাঙৰ মাৰ একো যতন ল'ব নোৱাৰোঁ। কিয়? কাৰণ তেওঁ এগৰাকী নিঃসন্তান মহিলা, তেওঁ বন্ধ্যা। তেওঁৰ সংস্পৰ্শলৈ আহিলে আমাৰো তেনেকুৱা হ'ব পাৰে। গতিকে মই তেওঁৰ আদৰ যতন একেবাৰে ল'ব নোৱাৰোঁ। ৰিয়া খবৰদাৰ, তুমি ডাঙৰ মাক আউল পচন্দ নধৰা নাই, কিন্তু এনেকুৱা আলটু ফাল্টু কথা নক'বা, নহ'লে কিন্তু পৰিস্থিতি বেলেগ হৈ যাব। আপোনাৰ কাৰণে আজি অংকিতে মোৰ গাত হাত তুলিলে। ইয়াৰ প্ৰতিদান মই আপোনাক অতি সোনকালে দি আছোঁ। বুৱাৰী তোমাৰ কি হ'লনো? আজি ৰুমতে মন মাৰি সোমাই আছা যে? ক'ৰবালৈ যাম বুলি কৈছিলা দেখোন, কিয় নগ'লা? আপোনাৰ ল'ৰাই আজি মোৰ গাত হাত তুলিছে। হাত তুলিছে কাৰণটো কি? কাৰণনো কি হ'ব আৰু? তেওঁ যে সেই সতীয়া মাকজনী, সেই মাকজনীক মই 24 ঘণ্টাই তেওঁ বিচৰাৰ দৰে ছাৰ্ভিচ দিব পৰা নাই। অকণমান 19-20 হোৱাটোৱেইতো মোৰ অপৰাধ হ'ল। কি ক'লা তুমি? সেই ডাইনীজনীৰ কাৰণে তোমাৰ গাত হাত তুলিছে সি? ইয়াক মই ভাল শিক্ষা দি আছোঁ। এনেকুৱা মন গৈছে মাৰি মাৰি জানো হাত চাত ভাগি দিম। সৰুৰ পৰাই বইজ কৰিব পৰা নাই, খালি ডাঙৰ মা ডাঙৰ মা। ভাবিছিলোঁ বিয়া পতাৰ পিছত ঘৈণীয়েকে বইজ কৰিব পাৰিব। অহ নাই, একেই তাৰমানে। কি মোহিনী আছে জানো সেইজনীৰ গাত? মা আপুনি জানো তেওঁৰ নিজৰ মা নহয়? কিয় নহয় আকৌ? তেনেহ'লে তেওঁ আপোনাক বেছি ভাল পাব লাগেনে নে মাহীমাক বেছি ভাল পাব লাগে? তেওঁৰ মাক বুলি মই আপোনাক কিমান ভাল পাওঁ ন মা? কিন্তু তেওঁ দেখোন আপোনাক বেছি ভাল নাপায়, মাহীমাকহে বেছি ভাল পায়। সি এতিয়া ক'ত আছে নাজানো, বাহিৰৰ ফালে আছে চাগে ক'ৰবাত। ৰ'বা আজি মই ইয়াক ভাল শিক্ষা দি আছোঁ। কি যে হ'ব ভাবি ভাবি একো পাৰ নোপোৱা হৈছোঁ। সমস্যাবোৰ দিনে দিনে বাঢ়িহে আহিছে। অংকিত এয়া মই কি শুনিছোঁ? কি হ'ল মা? কি হ'ল বুলি শুনিবলৈ আহিছ? এনেকুৱা মন গৈছে তোক যেন ভাল চৰিয়াম। কি হ'ল মা? কথা পতা নাই আৰু তুমি মোক তেনেকৈ গালি পাৰিব লৈছা যে? কথা নাই হা? তই বোৱাৰীৰ গাত কিয় হাত তুলিছিলি? ইমান ধুনীয়া এজনী লক্ষী বোৱাৰীৰ গাত তই কিয় হাত তুলিলি? অ' তাই তাৰমানে তোমাৰ আগত কথা লগাইছে?
কথা লগাইছে মানে যিজনী মানুহৰ কাৰণে মই আজি ইমান বছৰে জ্বলি পুৰি ছাই হৈ গৈছো সেই মানুহজনীৰ কাৰণে তই আজি বোৱাৰীৰ গাত হাত তুলিলি মিছা কথা মা ডাঙৰ মায়ে কোনোদিনাখনে তোমাক জ্বলোৱা নাই বৰঞ্চ তুমিহে মাক দিনে দিনে অত্যাচাৰ কৰি গৈছা ঘৰৰ পৰাও খেদি দিব ওলাইছা কেইবা বাৰু হে ভগৱান তই মোৰ ল'ৰা হৈ এনেকুৱা কথা ক'ব পাৰিলি তই মোৰ নিজৰ ল'ৰা নে শত্ৰু পাৰিলো মই যি কৈছো সঁচা কথাই কৈছো ডাঙৰ মায়ে এইখন ঘৰ ধৰি ৰাখিবলৈ বহুত চেষ্টা কৰিছে তুমি কি কৰিছা তুমিতো এই ঘৰখন ভাঙি চিঙি চুৰমাৰ কৰিবহে বিচাৰি থকা ডাঙৰ মাকো কেইবাবাৰো বাহি কৰি দিব ওলাইছা মই জনামতে ডাঙৰ মাক কোনো সন্তান নথকাৰ কাৰণেহে দেউতাই তোমাক বিয়া পাতি আনিছে তাকো ডাঙৰ মাৰ অনুমতি লয় হে ভগৱান মা তুমি চিঞৰি লাভ নাই দেউতাই তোমাক আৰু ডাঙৰ মাক সমানে মৰম কৰিছিল তুমিহে ডাঙৰ মাক দেখিবলৈ নোৱাৰা হে ভগৱান এইটো মোৰ পেটৰ সন্তান হয় নে নহয় ইয়াক মই নিজৰ সন্তান বুলি ক'বলৈ মন যোৱা নাই কি ল'ৰা জন্ম দিলো মই নিজৰ মাকক চিনি নাপায় থাক তই তোৰ জন্ম দিয়া মাজনীৰ লগতে মই তোক জন্ম দিয়া নাই নহয় জন্ম দিও পুত্ৰৰ মৰম নাপাওঁ তাই আকৌ জন্ম নিদিয়াকৈ মৰম ল'ব আহিছে কি মোহিনীবান মাৰিলে মোৰ ল'ৰাটোক ঠিক নাই আৰু অংকিত তুমি মোক এটা কথা ক'ব পাৰিবা কি কথা তুমি তোমাৰ মাহীমাৰ কথা শুনি মোৰ গাত হাত তুলিলা এতিয়া আকৌ মাকো কন্দুৱাই পঠিয়াইছা যে তুমি বাৰু কেনেকুৱা সন্তান মাহীমাকৰ কথা শুনি কোনোবা সন্তানে নিজৰ মাকক বাৰু কন্দুৱাই পঠিয়ায়নে কি বিচাৰিছা তাৰমানে তুমি মোৰ এনেকুৱা মন গৈছে যে তোমাক আৰু দুচৰমান লগাই দিওঁ সেইটোৱে পাৰিবা তুমি তাৰ বাহিৰে কি পাৰিবা মাহীমা কি নিজৰ আপোন হ'ব নোৱাৰে নেকি তেওঁ মোৰ মাহীমা হ'ব পাৰে কিন্তু মোক কোনোদিনাখনে সতীয়া সন্তান বুলি ভবা নাই নিজৰ সন্তান বুলি ভাবি আহিছে তোমালোকে তেওঁক কিয় তেনেকৈ ভাবা আচলতে তোমালোকৰ মনবোৰে বেয়া এতিয়া আমিয়ে বেয়া ৰিয়া মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱাচোন মোক অকণমান শান্তিৰে থাকিবলৈ দিয়া বহুত শুনিছোঁ তোমালোকৰ কথা এনেই খালী হুলস্থুল কৰি থাকে যোৱা ইয়াৰ পৰা যোৱা বুলি কৈছে নহয় যোৱা এতিয়া আমিয়ে বেয়া নিজেও শান্তিত নাথাকে লোককো শান্তিত থাকিব নিদিয়ে ইমান পচা অন্তৰৰ মানুহ থাকিব পাৰেনে শাহু বোৱাৰী দুইজনী একেই লগ লাগিলে ডাঙৰ মায়ে কোনোদিনাখনে সিহঁতক বেলেগ বুলি নাভাবে সিহঁত দুজনী আকৌ ডাঙৰ মাক আপোন বুলিয়ে ভাবিব নোৱাৰে আচলতে ৰিয়াই এইবোৰ চব মাৰ পৰা শিকিছে মায়ে তাইক ডাঙৰ মাৰ কথা বেয়া বেয়াকৈ কৈ কৈ তাইৰ মূৰত পোক সোমোৱাই দিলে হে ভগৱান মোক কিবা এটা চলিউশ্যন দিয়া নহ'লে আৰু মই নোৱাৰা হৈ গৈছোগৈ এইজনীয়ে মোক গোটেই জীৱনটো জ্বলাই জ্বলাই মাৰিছে ল'ৰা জন্ম দিলো মই মোৰ কোনো অধিকাৰেই নাই খালি ডাঙৰ মা মোৰ ল'ৰাটোক মোৰ পৰা কাঢ়ি লৈ গৈছে তাই কি কপাল মোৰ এইখন মা কি হৈছেনো আপোনাৰ কিয় কান্দি আছে আপুনি কি হ'ব আৰু মোৰ এইখন মোৰ কপাল মই ইয়াকে সাধি আহিছোঁ কপালত আপুনি ৰুমত সোমাই কপালখনকে দুখ দি কান্দি আছে আনফালে বাজিজনীয়ে ঘৰৰ সম্পত্তিবোৰ ভাগ ভাগ কৰাৰ কথা চিন্তা কৰি আছে কি ক'লা তুমি সেই বাজিজনীয়ে ঘৰখন ভাগ ভাগ কৰাৰ কথা চিন্তা কৰিছে মা তাই ইমান সাহস মোৰ ল'ৰাটোকতো মোৰ পৰা কাঢ়ি লৈ গৈছে এতিয়া আকৌ ঘৰখনো ভগোৱা কথা ভাবিছে তাইক মই দি আছোঁ মা যি কৰে অতি সোনকালে কৰক এই মানুহজনী যদি আৰু বেছি দিন আমাৰ ঘৰত থাকে নহয় বৰ ডাঙৰ কথা হ'ব পিছত আমি ওলাই যাবলগীয়া হ'বগৈ নাই মই জীয়াই থাকোঁতে এই ঘৰ ভাগ ভাগ হ'ব দিব নোৱাৰোঁ অতি সোনকালে কিবা এটা শিক্ষা দিয়ক মা আপোনাৰ ল'ৰাক একেবাৰে আপোনাৰ পৰা কাঢ়ি লৈ গৈছে সেই বাজিজনীয়ে যি কয় আপোনাৰ ল'ৰাই তাকেই শুনে কিন্তু আপুনি আৰু মই যি কওঁ তেওঁ শুনেনে একদম একো এটা বিশ্বাস নকৰে আমাৰ কথা মা এতিয়া আপোনাৰ ল'ৰা ঘৰত নাই অফিচত আছে এইখিনি সময়তে কি কৰে কৰকগৈ ৰ'বা মই শিক্ষা দি আছোঁ আজি দিলোনে দুইজনীকে লগাই লাগক দুইজনী চুলিত ধৰা ধৰি লোকক অশান্তি দি এতিয়া নিজে আৰামত শুই আছে ন কি হ'ল ন মই কি অশান্তি দিলোঁ তোমালোকক এই ঘৰ ভাগ ভাগ কৰাৰ কথা আপুনি কেনেকৈ ভাবিব পাৰিলে কোনে কৈছে তোমাক মই এই ঘৰ ভাগ ভাগ কৰিম বুলি কোনে কৈছেনো তোমাক এইবোৰ কথা মই কেতিয়া এই ঘৰৰ সম্পত্তি ভাগ ভাগ কৰাৰ কথা ক'লোঁ যোনেই নকওক আপোনাক কিয় লাগে মুঠতে এটা কথা মনত ৰাখক মই জীয়াই থকালৈকে এই সম্পত্তি ভাগ কৰিব নোৱাৰিব তোমাক যোনে কৈছে একদম মিছা কথা কৈছে যোনে কৈছে সি একদম মিছা কথা কৈছে এই ঘৰত চবেই মিছা কথা কয় আপুনিহে মাত্ৰ সঁচা কথা কয় মোৰ ল'ৰাটোক মোৰ বিৰুদ্ধে বেয়া কথা কৈ কৈ উচতাই আপোনাৰ ফালে কৰি ল'লে তুমি এইবোৰ কথা কেনেকৈ ক'ব পাৰিছা মই তোমাৰ বিৰুদ্ধে কিয় উচতাম তাক কিয় ক'ব নোৱাৰিম মোৰ পেটৰ সন্তানে মোৰ কথাই নুশুনে তাক মই জন্ম দিছিলোঁ সি মোৰ কথা নুশুনে আপোনাৰ কথা শুনে মই কিয় ক'ব নোৱাৰিম তেনেকুৱা কথা মনে মনে থাকা তোমাৰ ল'ৰা যদি মোৰ ওচৰত আহিলে ইমানেই বেয়া হয় তেনেহ'লে তুমি তাক মানা কৰি দিবা মোৰ ওচৰলৈ আহিব নিদিবা ক'ত শুনিব সি মোৰ কথা আপুনিতো মোৰ ল'ৰাটোক যাদু মন্ত্ৰ কৰি লৈছেই কি ঔষধ খোৱালে নাজানো আৰু এতিয়া আৰু সি মোৰ কথা শুনিব নেকি আপুনি এটা কাম কৰক এই ঘৰ বাৰী এৰি থৈ ওলাই গুচি যাওক ঘৰৰ পৰা এয়া তুমি কি কথা কৈছা মই ঘৰ বাৰী এৰি থৈ ক'লৈ গুচি যাম বাৰু এই বুঢ়া বয়সত মই ক'ত থাকিম এই ঘৰখন মোৰ স্বামীৰ ঘৰ মোৰ স্বামী আৰু মই বহুত কষ্টৰে এই ঘৰখন সজাই পৰাই তুলিছোঁ এই ঘৰখনত মোৰ স্বামীৰ স্মৃতি জড়িত হৈ আছে এই স্মৃতিবোৰ এৰি মই ক'লৈ যাম তুমি মোক ঘৰৰ পৰা ওলাই যোৱা কথা নক'বা এতিয়া ইমান এক্টিং কৰিব নালাগে এই ঘৰ ভাগাভাগি কৰাটো আপুনি সপোনতো নাভাবিব আপুনি মোৰ এটা ৰূপহে দেখিছে আনটো ৰূপ দেখাই নাই অলপ সাৱধানে থাকিব মই কৈ দিছোঁ কিন্তু হে ভগৱান মইনো কি দুখ কৰিছোঁ ইমান শাস্তি কিয় দিছা মোক
ডাঙৰ মা ভাত খাবলৈ কিয় অহা নাই? আমি কি জানো, ভাত দি থৈছো, মাতি থাকিলেও নাহে, আমি কি কৰিব লাগে? গম পাইছোঁ। আজি চাগে দুপৰীয়া শাহু বোৱাৰীয়ে লগ লাগি ডাঙৰ মাক কিবা কথা শুনালে, সেইকাৰণে মায়ে এতিয়া ভাত খাবলৈ অহা নাই। মা, ডাঙৰ মা, কি হ'ল অংকিত বাবা, কিয় চিঞৰি আছা? তুমি ভাত খাবলৈ অহা নাই কিয়? মই নাখাওঁ দিয়া, মোৰ ভোক লগা নাই, তুমিয়ে খোৱা। তুমি নাজানা জানো তুমি নাখালে মই ভাত নাখাওঁ বুলি? তুমি যদি নোখোৱা ময়ো নাখাওঁ। ৰিয়া, তুমি মাক এইটো কি মাছ দিছা? মায়ে মাছৰ মাথা খাইহে ভাল পায়। এয়া ইমান সৰু মাছটো মায়ে কেনেকৈ খাব? এইটো লৈ যোৱা, মাক মাছৰ মাথা এটা আনি দিয়া। যি দিছো তাকে খাওক, মাছৰ মাথা নাই। মাছৰ মাথা কি হ'ল? মই ইমান প্ৰশ্নৰ উত্তৰ দি থাকিবলৈ নোৱাৰো। ৰিয়া, এইখন ঘৰত থাকিবলৈ মন আছেনে নাই, নে আকৌ পিটন লাগে? এই মানুহজনীৰ কাৰণে তুমি মোক আকৌ তেনেকৈ দম দিছা? বাবা, তই কিন্তু দিনক দিনে বেয়া হৈ গৈছ। মোৰ মুখৰ আগত তই আকৌ বোৱাৰীক তেনেকৈ দম দিছ। আপুনি মনে মনে থাকক, এইবোৰ চব আপোনাৰ কাৰণেই হৈ আছে। আপুনিয়ে মোৰ মানুহটোৰ মূৰটো খাই পেলাইছে। এতিয়া মাছৰ মূৰটো নাখালে নহয় নেকি? কি হৈছে, কিহৰ ইমান হুলস্থুল? মা, আপোনাৰ ল'ৰাই মোক আকৌ ধমকি দিছে, তেওঁ হেনো মোক মাৰিব। এই মানুহজনীৰ কাৰণেই যতনান্তত হৈ আছে। এই মানুহজনীৰ কাৰণে মোৰ বোৱাৰীয়ে বাৰে বাৰে পিটন খাই আছে। চাওকচোন, মাছৰ মাথাটো নিদিলোঁ, সেইটোনো কথা হ'লনে? সেই কথাটোতে মোক ইমান গালি পাৰিছে। যাক যিটো দিব লাগে বোৱাৰীয়ে সেইটোৱে দিছে। তোৰ মৰমৰ ডাঙৰ মাই এদিন বাপেৰৰ মূৰটো খালে, এতিয়া তোৰ মূৰটো খাই আছে। যিজনী মানুহে মানুহৰ মাথা খাব পাৰে, সেইজনী মানুহে মাছৰ মাথা খাই ভাল পোৱাটো স্বাভাৱিক কথা। হ'ব, মই মাছৰ মাথা নাখাওঁ, মই মাছেই নাখাওঁ। ঠিক আছে, তোমালোক দুইজনীয়ে খোৱা। মাছৰ মাথা খোৱা কি খোৱা খাই থাকা, দৰকাৰ হ'লে ক'বা আৰু আনি দিম। যা, তহঁতে নেখালেও নাই, কিমান দিনলৈ নোখোৱাকৈ থাকচোন। দেখিলে মা, আপোনাৰ ল'ৰাৰ কেনেকুৱা ব্যৱহাৰ? মাহী মাকৰ কাৰণে ইমান মৰম, মোৰ কাৰণে তেওঁ অকণমানো মৰম নাই। মই আৰু ইয়াত নাথাকোঁ, মই যামগৈ, ঘৰলৈ গুচি যামগৈ। বোৱাৰী, তুমি কি পাগলামি কৰিব ওলাইছা? চাওঁচোন, সিহঁতে কিমান দিন তেনেকৈ থাকে। তুমি যদি গুচি যোৱাগৈ সিহঁতে ভালহে পাব, গতিকে পাগলামি নকৰিবা। কাইলৈ ৰাতিপুৱাই মই গুচি যামগৈ। মই আৰু তোমাৰ লগত সংসাৰ কৰি থাকিব নোৱাৰোঁ। যিজন মানুহে মাহী মাকৰ কথা শুনি নিজৰ পত্নীৰ গাত হাত তোলে, সেই মানুহজনৰ লগত মই আৰু থাকিব নোৱাৰোঁ। আৰে, তুমি আকৌ একেটা শব্দকে ব্যৱহাৰ কৰিছা যে? কোন মাহী মা? মোৰ মা দুজনী, তুমিও দুজনী মা বুলি ভাবি থাকিব পাৰিলে থাকিবা, নোৱাৰিলে যাবাগৈ। মইনো তোমাৰ কাৰণে কোন? তুমিতো মোক মানুহক দেখাইহে বিয়া পাতিছা, তোমাৰনো মোক কিহৰ প্ৰয়োজন? ৰাতিপুৱা হ'বলৈ দিয়া, আজি ৰাতিটো থাকিম ইয়াত, ৰাতিপুৱাই গুচি যামগৈ। মই সোধা কথাটো যদি ক'লা হয় ইমানখন কাজিয়া হ'ব পাৰেনে? মই মাছৰ মাথাটো ডাঙৰ মাক দিয়া কথা কৈছিলোঁ, তুমি কিয় নিদিলা? তোমাৰ ডাঙৰ মাক যদি তুমি ইমানেই ভাল পোৱা, তেনেহ'লে মোক তুমি কিয় বিয়া পাতিছিলা? তুমি তোমাৰ ডাঙৰ মাকে সেৱা শুশ্ৰূষা কৰি নাথাকিলা কিয়? তোমাৰ ঘৰতোতো মা আছে, তুমি মাৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিব পাৰিবা? মোৰ নিজৰ মা, সেইজনী তোমাৰ নিজৰ মা নহয় নহয়, সেইজনী তোমাৰ মাহী মা। মোৰ লগত আৰু তৰ্ক কৰি নাথাকিবা, মই কাইলৈ ৰাতিপুৱাই গুচি যাম ইয়াৰ পৰা। ইহঁতৰ কাজিয়া দেখিছোঁ বহুত দূৰ পাইছেগৈ। নাই নাই, এইজনীক আজি মই শিক্ষা এটা দিবই লাগিব, হয় তাই থাকিব, নহ'লে আমি থাকিম। এয়া আপুনি কি কৰিলে? এটা মাছৰ মাথাৰ কাৰণে ঘৰখনত কাজিয়া সৃষ্টি কৰি এখন সংসাৰ ভাগি যাবলৈ ওলাইছে। এনে দেখোন আপুনি বৰ ডাঙৰ ডাঙৰ কথা কয়। এতিয়া আপুনি বেয়া পোৱা নাই? আপোনাৰ লাজ লগা নাই? তুমি কি কথা ক'বলৈ আহিছা? মাছৰ মাথা খোৱা সেই সৰু কথাটোৰ কাৰণে তাৰ সংসাৰ ভাগি যাব ওলাইছে? আপুনি বোলে দেখোন মোৰ ল'ৰাটোক নিজৰ ল'ৰা বুলি ভাবে। এতিয়া আপোনাৰ কাৰণে সিহঁতৰ সংসাৰখন ভাগি যাবলৈ ওলাইছে। তাৰ সলনি আপুনি এটা কাম নকৰে কিয়? আপুনি যদি মোৰ ল'ৰাটোক ইমানেই ভাল পায়, তেনেহ'লে আপুনি এই ঘৰখন এৰি গুচি যাওক। তাক ভাল পোৱা স্বাৰ্থত তাৰ সংসাৰখন জীয়াই থাকিবলৈ দিয়ক। তুমি ঠিকেই কৈছা, মোৰ কাৰণে যদি তাৰ সংসাৰখন ভাগি যায়, তেনেহ'লে মই এই ঘৰত কিয় থাকোঁ? মই ক'ৰবাত ৰাস্তাই পদূলিয়ে থাকিব পাৰিম। তথাপিও তাৰ সংসাৰখন ভালে থাকক, মই সদায় তাৰ ভাল হোৱাটোৱে বিচাৰোঁ। ঠিক আছে, মই গুচি যাম ইয়াৰ পৰা, যিমান পাৰে সোনকালে যাব। আৰু শুনক, এইবাৰ গ'লে কিন্তু ঘূৰি নাহিব। আপুনি আগতে এনেকৈ কেইবাবাৰো গৈছে, আকৌ ঘূৰি আহে। আহিছিলোঁ, আগতে মোৰ স্বামীয়ে মোক আকৌ ঘূৰাই লৈ আহে। এতিয়াতো মোৰ স্বামী নাই মোক ঘূৰাই আনিবলৈ। এইবাৰ যদি মই ওলাই যাওঁ, মোক আৰু ঘৰলৈ উভতাই আনিবলৈ কোনো নাই। আপোনাৰ এই পেনপেনানিবোৰ মই শুনি থাকিবলৈ নোৱাৰোঁ। এইবোৰ শুনি শুনি কাণখন ঘোলা হৈ গৈছে। যিমান পাৰে সোনকালে ঘৰৰ পৰা ওলাই যাব। মই আৰু ইয়াত নাথাকোঁ, কিমান আৰু অপমান সহ্য কৰিম। এইবাৰ মই ওলাই যামগৈ, আৰু কেতিয়াও ঘূৰি নাহোঁ। প্ৰয়োজন হ'লে ভিক্ষা খুজি খাম। মা, তুমি কলৈ যোৱা? মা, মই তোমাক কিবা এটা সুধি আছোঁ, তুমি বেগ চেগ লৈ কলৈ যোৱা? মই কলৈ যাওঁ সেইটো ইমান ডাঙৰ কথা নহয়, কিন্তু তই মোক এটা কথা দে। তই আৰু কোনো দিনাখনে বোৱাৰীৰ গাত হাত নোতোলো বুলি মোক কথা দে। মই য'তেই নাথাকোঁ কিয়, যেনেকৈ নাথাকোঁ কিয়, মই যাতে শুনা পাওঁ তহঁতে ভালদৰে আছ, সুখে শান্তিৰে সংসাৰ কৰি আছ বুলি। তাৰমানে তুমি ঘৰৰ পৰা ওলাই যাব বিচাৰিছা? একদম নোৱাৰা, ব'লা ভিতৰলৈ ব'লা। মোক আৰু মানা নকৰিবি। মা, মই তোমাৰ কোনো কথাই নুশুনো, তুমি যাব নোৱাৰা বুলি কৈছোঁ, নোৱাৰা। অংকিত, যাবলৈ দে, যোনে য'তে যায় ত'তেই যাওক। নোৱাৰে, ডাঙৰ মাক কলৈকো যাব নোৱাৰে। মই দেউতাক কথা দিছোঁ যে ডাঙৰ মাক কোনোদিনাখনে মই অৱহেলা নকৰোঁ। মই য'তেই যেনেকৈ থাকোঁ, ডাঙৰ মাক মই মোৰ লগতে তেনেকৈ ৰাখিম। দেউতা থাকোঁতেও তুমি হেনো ডাঙৰ মাক কেইবাবাৰ ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছা। ডাঙৰ মাই কিন্তু তোমাৰ লগত কোনো কথাতেই প্ৰতিবাদ নকৰে। তুমিহে মাৰ লগত বহুত অন্যায় কৰি আহিছা। ঐ, তোক এই কথা কোনে কৈছে হা? জানো তোক এই কথা কোনে কৈছে? তোৰ মৰমৰ ডাঙৰ মাই কৈছে চাগে আকৌ। ডাঙৰ মায়ে তোমাৰ কথা মোক আজিলৈকে একো এটা বেয়াকৈ কোৱা নাই।
তুমি এনেই মাক ধৰি নাথাকিবা। কোনে কৈছে তেনেহ'লে তোক? কোনে কৈছে শুনিব বিচাৰিছা ন? দেউতাই কৈছে। দেউতাৰ মৃত্যু আগমুহূৰ্তত দেউতাই মোক তোমাৰ সকলোবোৰ কথা কৈ থৈ গৈছে। ডাঙৰ মাক বিয়া পতা কেইবা বছৰ হোৱাৰ পিছতো যেতিয়া মাৰ কোনো সন্তান হোৱা নাছিল, তেতিয়া দেউতা আৰু মাক মানুহে হাঁহিবলৈ লৈছিল। এইবিলাক কথা হেনো মোৰ ডাঙৰ মায়ে একেবাৰে সহ্য কৰিব পৰা নাছিল। আৰু মাৰ এটা ভয় সদায় আছিল, এই বিশাল সম্পত্তিৰ অধিকাৰ কোনোবা বেলেগে হ'বহি। তেওঁলোকে বহুত কষ্ট কৰি এই ধন সম্পত্তিবোৰ গোটাইছে। দেউতাৰ কোনো দ্বিতীয় বিবাহ কৰিবলৈ ইচ্ছা নাছিল। ডাঙৰ মায়ে জোৰ কৰি দেউতাক বিয়া পাতিবলৈ কৈছে, যাতে এই সম্পত্তিবোৰ আনে ভোগ কৰিব নোৱাৰে, নিজৰ ঘৰতেই থাকে। দেউতাৰ অনিচ্ছা স্বত্বেও মায়ে নিজেই তোমাক চাই দেউতালৈ বিয়া পাতি আনি দিছে। মাথো এটা সন্তানৰ কাৰণে ডাঙৰ মায়ে আকৌ বিয়া পাতিবলৈ কৈছে দেউতাক। শুনিবলৈ বেয়া হ'লেও নিজৰ স্বামীক কোনে দুভাগ কৰে? ডাঙৰ মায়ে কিন্তু নিস্বাৰ্থভাৱে তোমাক দেউতালৈ বিয়া পাতি আনি ভাগ কৰি ল'লে। সেই মানুহজনীক তুমি কেতিয়াবা সন্মান কৰি পাইছানে? বিভিন্ন ধৰণৰ গালি গালাচেৰে মানুহজনীক মানসিক প্ৰেছাৰ দি থাকা, বিভিন্ন ধৰণৰ বদনাম জাপি ডাঙৰ মাক তুমি আগতেও কেইবাবাৰো ঘৰৰ পৰা বাহিৰ কৰিব বিচাৰিছা। দেউতাৰ কাৰণে তুমি পাৰা নাছিলা, কাৰণ দেউতাই ডাঙৰ মাক ভালদৰে বুজি পায় তেওঁ কেনেকুৱা ধৰণৰ নাৰী। গতিকে দেউতাই মোক কৈ থৈ গৈছে, ডাঙৰ মাক যাতে কোনোদিনাখনেই দুখ নিদিওঁ, তেওঁ যাতে কোনোদিনাখনে ঘৰ এৰি যাবলগীয়া নহয়। ময়ো দেউতাক কথা দিছোঁ, ডাঙৰ মাক সদায় মোৰ লগত থাকিব, কোনোদিনাখনে ঘৰ এৰি যাবলৈ নিদিওঁ। গতিকে মই ডাঙৰ মাক এইখন ঘৰৰ পৰা কলৈকো যাব নিদিওঁ। তুমি মোক এটা কথা কোৱা মা, তোমাৰ মনটো কিয় ইমান লেতেৰা? তোমাক মোৰ নিজৰ মা বুলি ক'বলৈ লাজ লাগে। বাবা মনে মনে আছ তই? তই কাৰ লগত এনেকৈ কথা পাতিছ গম পাইছনে? যিজনী মানুহে 10 মাহ 10 দিন তোক গৰ্ভত ৰাখি জন্ম দিছে, আজি তই সেই মানুহজনীৰ মুখে মুখে তৰ্ক কৰিছ। তোক মই সৰুৰ পৰাই ইমান মৰম চেনেহে ডাঙৰ কৰিছোঁ, তোক মই এয়াই শিক্ষা দিছিলোঁ নেকি? শুনিলা মা, এতিয়াও তোমাক ডাঙৰ মায়ে কিমান ভাল পায়। তুমি কিন্তু এই মানুহজনীৰ মনটো এবাৰো নুবুজিলা। তুমি আমাৰ আগত স্বীকাৰ কৰিব নালাগে, তুমি নিজে নিজে এবাৰ বিবেচনা কৰা, এই কামটো তুমি ভাল কাম কৰিছানে? এজনী বৃদ্ধ মহিলাক ঘৰৰ পৰা উলিয়াই দিলে তেওঁ ক'ত থাকিবগৈ? যিজনী মানুহে নিজৰ স্বামীৰ কাৰণে তোমাক নিজেই চাই বিয়া পাতি আনিছে, সেই মানুহজনীৰ প্ৰতি তোমাৰ ইমান অন্যায়। আৰু ৰিয়া, তুমি এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পৰাই ডাঙৰ মায়ে তোমাক কেতিয়াবা কিবা কথাত গালি পাৰি পাইছেনে? তুমি কি বুলি ভাবিছিলা? হোৱাই নোহোৱাই যিকোনো কথা লগাই লগাই ডাঙৰ মাৰ পৰা মোক চাইড কৰি আনিব পাৰিম বুলি ভাবিছিলা? মই জানো ডাঙৰ মাক ঘৰৰ পৰা উলিয়াই দিয়া ষড়যন্ত্ৰৰ মাজত তুমিও আছা। তুমি কি বুলি ভাবিছা ডাঙৰ মাক ঘৰৰ পৰা ওলাই যাব আৰু মই তোমাক এইখন ঘৰত ধুনীয়াকৈ ৰাণীৰ দৰে খুৱাম? এয়া অসম্ভৱ। তোমাৰ দৰে ইমান কুটকী চৰিত্ৰ পত্নী এগৰাকী মোক নালাগে। ওলোৱা, মোৰ ঘৰৰ পৰা তুমি এতিয়াই ওলোৱা। গোটেই ঘৰখন ভাঙি চিঙি চুৰমাৰ কৰি দিবলৈ খুজিছিলা। নাই নাই অংকিত, তুমি মোক ক্ষমা কৰি দিয়া। মই মোৰ ভুল বুজি পাইছোঁ। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মই ডাঙৰ মাক নিজৰ মাৰ দৰে ভাবিম। প্লিজ তুমি মোক ক্ষমা কৰি দিয়া না অংকিত। বাইদেউ, মই অংকিতক জন্ম দিছোঁ, কিন্তু তাক লালন পালন কৰি আপুনিয়ে ডাঙৰ কৰিছে। অংকিত আপোনাৰ ল'ৰা, আপোনাৰ ল'ৰাই ঠিকেই কৈছে, মই তাৰ মাক হোৱা কোনো যোগ্যতা নাই। বাইদেউ বাইদেউ, মই আপোনাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছোঁ, আপোনাক মনত বহুত দুখ দিছোঁ, বহুত কষ্ট দিছোঁ। এই ধন সম্পত্তিৰ লোভত পৰি মই পাহৰি গৈছিলোঁ আপুনি যে আপোনাৰ স্বামীৰ কাৰণে মোক নিজেই পচন্দ কৰি লৈ আহিছে। আপুনি নোহোৱা হ'লে মই এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰিলোঁ হয়। আপোনাৰ কাৰণে মই অংকিতক জন্ম দিব পাৰিলোঁ। মই বহুত ডাঙৰ পাপ কৰিছোঁ বাইদেউ, আপুনি মোক ক্ষমা কৰি দিয়ক। আচলতে মই ক্ষমাৰ যোগ্য নহয়, তথাপিও মই আপোনাৰ ভৰিত ধৰিছোঁ, আপুনি মোক ক্ষমা কৰি দিয়ক। তুমি এইবোৰ কি কথা কৈছা? মই তোমাক কোনো দিনাখনে বেয়া পোৱা নাই আৰু কোনো দিনাখনে বেয়া নাপাওঁ। মই তোমাক যিদিনাখনে অংকিতৰ দেউতাকলৈ চাব গৈছিলোঁ, সেইদিনাখনেই মই তোমাক মোৰ নিজৰ ভণ্টি বুলি ভাবিছোঁ। মই তোমাক কোনো দিনাখনে সতিনী চকুৰে চোৱা নাই, নিজৰ ভণ্টি হিচাপে ভাবি আহিছোঁ। তোমাক নোপোৱা হ'লে মই মোৰ ল'ৰাটোক কেনেকৈ পালোঁ হয়? তুমি মোক বহুত ডাঙৰ উপহাৰ দিছা, তাৰ তুলনাত এই দুখ কষ্টবোৰ তেনেই নগণ্য। মই আপোনাক বহুত ভুল বুজি আছিলোঁ বাইদেউ। মই আপোনাক কোনো দিনাখনে নিজৰ বাইদেউ বুলি ভবাই নাই। মই আপোনাক সদায় মোৰ সতিনী চকুৰে চাইছিলোঁ। মোৰ সমান পাপী আৰু কোনো নাই। আপুনি মোক যি শাস্তি দিয়ে মই তাকেই মোৰ পাতি ল'ম। বোৱাৰী, কি চাই আছা? তুমিও ডাঙৰ মাক ক্ষমা খোজা। ডাঙৰ মাৰ বিৰুদ্ধে ময়ো তোমাক ঢেৰ কিবা কিবি বেয়াকৈ শিকাইছিলোঁ। মা, মোক ক্ষমা কৰি দিয়ক। ময়ো আপোনাৰ লগত ঢেৰ বেয়া ব্যৱহাৰ কৰিলোঁ। এতিয়াৰ পৰা আৰু মই তেনেকুৱা ভুল কেতিয়াও নকৰোঁ। হ'ব বোৱাৰী, তুমি সৰু হৈ আছা, সেয়ে অজানিতে কিবা ভুল কৰিলা আৰু। কিন্তু মোৰ এটা তোমাক ক'বলগীয়া কথা আছে। কি মা? কওক। আপুনি যি কয় মই তাকেই শুনিম, যি শাস্তি দিয়ে তাকেই মোৰ পাতি ল'ম। আজিৰ পৰা এইখন ঘৰৰ দায়িত্ব তোমাৰ। আমাৰ দুজনী এতিয়া বয়স হৈছে, ঘৰৰ দায়িত্ব ল'ব পৰা হৈ থকা নাই। গতিকে এইখন ঘৰৰ দায়িত্ব তোমাৰ ওপৰত দিলোঁ, আৰু অংকিতৰো দায়িত্ব ল'বা। বাবা, তয়ো বোৱাৰীৰ লগত কাজিয়া পেচাল নকৰিবি। তোক সৰুৰ পৰাই বহুত কষ্ট কৰি ডাঙৰ কৰিছোঁ, এইবোৰ দেখিবলৈ নহয়। তোক সদায় ভাল জ্ঞান দিছোঁ, ভাল বুদ্ধি শিকাইছোঁ। তই সদায় ভাল হবি অ'। তহঁত দুটাই মিলি থাকিলে আমি এনেই শান্তি পাম। হ'ব মা, আজিৰ পৰা মই এতিয়াও ৰিয়াৰ লগত কাজিয়া নকৰোঁ। আৰু ময়ো ঘৰখনৰ দায়িত্ব ভালদৰে পালন কৰিম।